গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ আৰম্ভ 667টা পৰিয়ালক উচ্ছেদ জিলা প্ৰশাসনৰ বিলৰ 1564 বিঘা ভূমিত ব্যাপক বেদখল গোৱালপাৰাৰ যি হাছিলা বিল আৰু এই হাছিলা বিলত কিন্তু আজি ৰাতিপুৱাৰ পৰা দেখা গৈছে উচ্ছেদ অভিযান গোৱালপাৰা জিলা প্ৰশাসনে আৰম্ভ কৰিছে এই উচ্ছেদ অভিযান আমি পোনপটীয়াকৈ DY 365 দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে গোৱালপাৰা হাছিলা বিলৰ দৃশ্য আৰু এই হাছিলা বিলত ইতিমধ্যে দুদিন পূৰ্বে ইয়াতে জাননী প্ৰেৰণ কৰিছিল গোৱালপাৰা জিলা প্ৰশাসনে আৰু তাৰ পিছতে কিন্তু আজি দেখা গৈছে ৰাতিপুৱা 7 বজাৰ পৰা ইয়াত প্ৰায় 20খনকৈ এক্সকেভেটৰ ইয়াত চলোৱা হৈছে উচ্ছেদ আৰু যি জিলা প্ৰশাসনে যি তথ্য জাৰি কৰিছিল এই তথ্য অনুসৰি কিন্তু 1555 বিঘা ভূমিত প্ৰায় 667টাকৈ পৰিয়ালে ইয়াতে অবৈধভাৱে বসবাস কৰি আছিলে আৰু সেই বিলখন তেওঁলোকে মুক্ত কৰাৰ কাৰণে তেওঁলোকে ইয়াতে উচ্ছেদ অভিযান চলাইছে পুৱাতেই বৃহৎ বাহিনী লৈ হাছিলা বিলত উপস্থিত গোৱালপাৰা প্ৰশাসন এফালৰ পৰা বুলডোজাৰে মষিমূৰ কৰিছে বেদখলকাৰীৰ বাসগৃহ পকী ঘৰো ভাঙি চুৰমাৰ উচ্ছেদৰ সমান্তৰালভাৱে অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে হাছিলা বিলৰ চৌপাশ বেদখলকাৰীৰ দাবী শৰ্মা চৰকাৰে এটা বিশেষ জাতিক লক্ষ্য কৰি লৈছে ভাঙি আছে আমাৰ তাত নাভাঙিব মই তুমি কালি ভাঙিব লৈ গৈছোঁ আজি যে মোৰ আগত এইগিলা হৈ আছে মই সহ্য কৰিব নোৱাৰোঁ ইয়াতে বোধহয় 350-400 পৰিয়াল আছে দয়া নাই ক্ষমা নাই যি নীতিৰে আমাৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে মাত্ৰ সংখ্যালঘুৰ মানুহৰ ওপৰত খুব দুখজনক কথা পৰীক্ষা চলি থকাৰ সময়ত উচ্ছেদ চলোৱা কাৰ্যক চূড়ান্ত অমানৱীয় আখ্যা বেদখলকাৰীৰ হাছিলা বিলৰ মাটি দখল কৰা সকলৰ মতে প্ৰশাসনে মাথো দুদিন পূৰ্বেই জাননী জাৰি কৰিছিল সময় দিয়া নহ'ল তেওঁলোকক এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে 6 মাহিলী পৰীক্ষা আমিওতো ইয়াৰে মানুহ ইয়াৰে বাসিন্দা কিন্তু আজি উচ্ছেদ আৰম্ভ হৈ গ'ল পৰহি আমাৰ ইয়াতে লগাই থৈ গৈছে জাননী দি থৈ গৈছে যিখিনি সময়ত আমাক হয়তো নোটিছখিনি দিছে বুজি নাপাওঁ চৰকাৰে আমাক অলপখিনি সময় দিব লাগিছিল যিহেতু দুখীয়া মানুহ ইয়াত দিন হাজিৰা কৰি খোৱা মানুহ এনেকুৱা সময়ত নোটিছ দিছে না মানুহখিনি বস্তুখিনি ওলাব পাৰিছে না ল'ৰা ছোৱালী কিবা বস্তু কাপোৰ চাপোৰ লৈ ওলাব পাৰিছে চৰকাৰৰ এইখিনি কৰিব নালাগিছিল পিছে প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ মতে 2023 চনৰ পৰাই জাৰি কৰি অহা হৈছিল জাননী বিলৰ সৰ্বমুঠ 1564 বিঘা মাটি এদিনতেই বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ হাছিলা বিল নামৰ এইটো অঞ্চলত প্ৰায় 1555 বিঘা মাটি আছে দুটাৰ আগত এইটো একচুৱেলি এটা জলাশয় আৰু আমি 2023 আৰু 2024 আমি 2 বছৰতে আমি ইয়াত যিখিনি অবৈধ বেদখলকাৰী আছিল তেখেতসকলক আমি জাননী জাৰি কৰিছিলোঁ যে এই বেদখল তেখেতসকলে নিজে নিজে এৰি যাব লাগে এই তেখেতসকলে যিহেতু এৰি যোৱা নাই এইবেলি আকৌ আমি তেওঁলোকক জাননী জাৰি কৰিছিলোঁ বেদখলকাৰীৰ দাবী বছৰৰ পিছত বছৰ হাছিলা বিলতেই বসবাস কৰি আহিছে তেওঁলোকে উচ্ছেদৰ পূৰ্বে বহুজনে ভাঙি লৈ গ'ল সপোনৰ ঘৰখন বহুজনে ঘৰ এৰি লাম লাকুতলৈ নিজেই গ'ল আঁতৰি বুলডোজাৰে পকী ঘৰ চুৰমাৰ কৰা দেখি অন্তৰ ভাগি গ'ল বৃদ্ধ বেদখলকাৰীৰ উচ্ছেদৰ মাজতেই সংস্থাপনৰ দাবী উত্থাপন কৰিলে বেদখলকাৰীয়ে আমাৰ চৰকাৰৰ প্ৰতি এটাই আহ্বান যদি এফেকশ্যন কৰিছে ভাল কথা এই মানুহখিনিক পুনৰ সংস্থাপন কেনেকৈ দিয়া যায় আপোনালোকৰ থ্ৰুত চৰকাৰক আহ্বান জনাওঁ মানুহখিনিক অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কওক অতি সোনকালে মানুহখিনিক যাতে পুনৰ সংস্থাপন দিয়ে বঙাইগাঁৱৰ 6 নং ভাণ্ডাৰতো উচ্ছেদ অভিযান মন্দিৰৰ ভূমি বেদখল কৰা 19টা পৰিয়ালক উচ্ছেদ ৰঘুনাথ বিগ্ৰহ মন্দিৰৰ সত্ৰৰ মাটি বেদখল কৰি বসবাস কৰা 19টা পৰিয়ালৰ উচ্ছেদ কৰিলে বঙাইগাঁও প্ৰশাসনে 349 বিঘা মাটি 349 বিঘা মাটি যিখিনি মানুহে আমাৰ দখল কৰি আছিলে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়াল হ'ল ৰাজচক্ৰ দুখীয়াৰ সাৰ্ভে মতে তেওঁলোকৰ আছিল 25টা পৰিয়াল সত্ৰৰ নামত ৰজাই দান কৰা
349 বিঘা ভূমি বেদখল কৰিছিল একাংশই। এই স্থানলৈ চিকাৰলৈ আহি ৰজাৰ হাতী অচেতন হৈ পৰা বুলি প্ৰবাদ আছে। ককিলাৰ পৰা মকিবুল ইছলাম আৰু গোৱালপাৰাৰ পৰা মনোজ কুমাৰ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY 365।